মটৰ মাহ, এইয়া মটৰ মাহৰ ওচৰলৈ আহি যোৱা। এয়া মটৰ মাহ লাগিছে এইটো আচলতে হাল চাল বাব নালাগে। এয়া মাহ হৈছে, এয়া মাহ লাগিছে। এইবিলাক দেখা নাপাব, এইটো তলত সোমাই থাকে। এইবিলাক চব এইটো কলা মাহ বুলি কয়। এয়া কলা মাহ এতিয়া পুৰা হোৱা নাই আৰু লাগিব অলপ দিন। এইটো কলা মাহ বুলি কয়। সেইকাৰণে জেগা ৰেডি কৰিছোঁ। এয়া আৰম্ভ কৰি টেষ্ট কৰিছোঁ। এইটো অমিতা পুলি ৰুইছোঁ, টেষ্ট কৰিছোঁ কেনেকৈ ছাকচেছ হওক কৰিছোঁ, কেনেকুৱা ধৰণৰ হয়। তলতে লাগিব অমিতা। ইমান এটা অভিজ্ঞতা হৈছোঁ, বেছি দিন হোৱা নাই। মাঘি আলু কৰিছোঁ হা, হৈছে এইখিনি চাওঁ কিমান দূৰ ছাকচেছ হ'ব পাৰোঁ, কেনেকৈ কি কৰিব পাৰোঁ। এতিয়া মাঘি আলু, এইটো মাঘত যিটো হয় বেঙেনা খেতি কৰিছোঁ। এয়া দুই এটা আৰম্ভ হৈছে, এয়া লাগিব আৰম্ভ কৰিছে বোলে। ইয়াৰ পিছত ইয়াতকৈ ডাঙৰ হ'ব। এইটো প্ৰথমতে এনেকুৱা হয়েই আৰু একো চিন্তা কৰিব নালাগে। আৰু এয়া লগা আৰম্ভ কৰিছে আৰু এইয়া ডাঙৰ হৈছে। এতিয়া লগা আৰম্ভ আকৌ ইয়াত কলম দিম মই। এইটো কলম দিম, কলম মানে এইটো কাটি দিম। তেতিয়া আকৌ তাতে আকৌ নতুনকৈ এজোপা গছতে হৈ যাব হা। ইয়াত কোনো সাৰ দিয়া নাই, গোবৰ দিছোঁ। ধৰক গোবৰ আছে, খলি হৈ গুড়ি কৰি দিয়া হৈছে। দমকল, সেয়া পানী তাৰ পৰাই আহে। দমকল বহুৱাই লৈছোঁ। সেইটো তাৰপিছত এয়া নিজে বনাই লৈছোঁ। জলকীয়া কাৰণে ভাল সঁচৰ আনিছোঁ, পেকেট কিনি আনিছোঁ। আনি এইটো মানে বনাইছোঁ। আকৌ ইয়াত ৰুই যাম জেগা য'ত পাওঁ। এইজোপা পাতিলাও এজোপা দুজোপা এনেকৈ 6-7 জোপা দিছোঁ, হৈ যাব। এয়া আৰম্ভ হ'ব আৰু এইটো মানে শেষ মুহূৰ্তত মানে এইটো লাষ্ট টাইম পাম। ঘৰ এটা বনাইছা নেকি? এইটো ঘৰ বনাই লৈছোঁ। ইয়াত চকী তকী ৰাখিছোঁ। চকী এয়া আকৌ মানে এইটো মেচিন মোৰ মাছ আমাৰ লাগিলে কৰিলে এইটো পিঠিতে বান্ধি স্প্ৰে কৰি দিম আৰু। ক'ত আছে কলমা? এয়াও কলমা, এতিয়া আৰু কলমা আছে। সেইফালেও কৰিছোঁ, এয়াও কৰিছোঁ হা। এইটো সিঁচি থোৱা বস্তু। এতিয়া বুট মাহৰ খেতি কৰিছোঁ, বুটো আছে ইয়াতে, বুট লাগিছে। জহা ভোল বুলি যে মানুহে কয়, এয়া ৰুইছোঁ। এয়া জহা ভোল বুলি কয়। কঠীয়া আনিছোঁ, লগাইছোঁ। ই মানে কি হ'ব, ই মানে হেৰি হ'ব, ইয়াতে জেং এডাল দি দিম, সেই গছজোপালৈ গুচি যাম। সেই গছজোপাতে লাগি থাকিব। মই নিজে কৰি পেলাই এইকেইটা ভাল প্ৰথমতে ছিঙি ৰাখিছোঁ, আকৌ দিবৰ কাৰণে। এইজোপা মই এতিয়া মানে ফুলো ৰুইছোঁ আৰু ইয়াতে ফুলো লগাই দিছে। মনটো ভাল থাকে। দুই এজোপা ফুলো ৰুইছোঁ, ফুলো ইয়াতে ৰুইছোঁ। মনটো ভাল লাগিব থাকি গৈ। মই চাকৰি মই অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত চাকৰি কৰিছিলোঁ গুৱাহাটী। আহি ৰিটায়াৰ্ড হৈ থাকিলোঁ। ঘৰতো মাটি বাৰী বহুত আছে, খেতিবিলাক নকৰাও হৈ গ'ল। আজি 3টা বছৰ হৈছে মই ধান খেতি কৰিছোঁ। এই টিকাটো এনেই পৰি আছিলোঁ। ভাবিলোঁ কিবা এটা কৰোঁৱেচোন বুলি এয়া আপোনালোকৰ আশীৰ্বাদ আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত ভাল হ'লে আৰু ভালকৈ আপোনালোকক দেখুৱাব পাৰিম। আপোনালোকৰ আশীৰ্বাদ থাকিল। মোক আশীৰ্বাদ দিয়ক, মই যেন আৰু মোক ডাঙৰ কৰিব পাৰোঁ। কথাবিলাক এতিয়া বৰ্তমান শিকিহে আছোঁ আৰু মোৰ ভাল লাগিছে। আজি বতৰটো খুব ঠাণ্ডা। ঠাণ্ডাৰ কাৰণে আজি প্ৰায় পথাৰতে থাকিম বুলি ভাবিছোঁ আৰু। এয়া মোৰ মাইকী মানুহ, এয়া শ্ৰী গীতা শৰ্মা। তেওঁ মোক যথেষ্ট সহায় কৰে। মোৰ কাৰণে চাহ লৈ আহিলে। বতৰ ঠাণ্ডা ভাত এয়া, তাৰপিছত এয়া আমাৰ মটন আৰু গৰম পানী পাপাৰ কাৰণে। এইটো পাপাৰ আৰু সৰু এটা জেগা আৰু ইয়াতে বহে, জিৰণি লয়। পাপাই এইবিলাক ৰিচাইকেল কৰে। ভাঙা চিঙা যি বস্তু আছে পাপাই এইবিলাক ৰিচাইকেল কৰে। ইমান এটা ভাল নালাগে নহয়, মানে কাম কৰি থাকোঁতে আৰু অকণ বহিবলৈ লাগে কাৰণে পুৰণা চকী ঘৰতে আছিলে, বেৰিছোঁ। আপুনি আশীৰ্বাদ দিয়ক, মোৰ মনটো ভাল লাগক। আৰু খেতিৰ পৰা মই খেতিত বেছি পইচা পাম বুলি মই মানে আচলতে মনটো মোৰ ভালে থাকে। সঁচাকৈ কিন্তু খেতি কৰি কিন্তু মই ভবা নাছিলোঁ যে মই পাৰিম বুলি। আজি মই এইখিনিৰ পৰা এইখিনি গোটেই কোৰে মাৰিলোঁ। এই গোটেই কোৰে মাৰিলে মই গমেই নাপালোঁ। আকৌ মানে এবাৰ ভাবোঁ নকৰোঁ, যাওঁগৈ। আকৌ ভাবোঁ নহয় আৰু 4 জোপা মাৰোঁ নেকি। এনেকৈ ভাবোঁতে প্ৰায় শেষেই হৈছে। আজি এতিয়া মই 60 বছৰটো ৰিটায়াৰমেণ্ট ল'লোৱেই। তো মই ৰিটায়াৰ্ড হোৱা এতিয়া মোৰ আমাৰতো 10 বছৰ হ'ব। তাই মোৰ 72 years old I am. 72 ঠিক আছে। 72 ইয়াৰ্ছত তুমি ইমানখিনি কষ্ট কৰি আছা। কষ্ট বুলি নহয় আৰু মানে মই
পাৰিছোঁ যে কৰিব, পাৰিছা অঁ সেইটো মই নিজকে নিজে অলপ ধন্যবাদ দিছোঁ যে মই কৰিব যে পাৰিছোঁ বা ভগৱানে যে মোক এতিয়ালৈকে কৰাৰ হেঁপাহটো যে দিছে। আচলতে এই হেঁপাহটো আচলতে মোক ভগৱানে দিয়া নাই, মিছা কথা, ভগৱান বুলি নহয়, আচলতে গছবিলাকেহে মাতি আনে মোক। উৎসাহটো মোক ধৰ বেঙেনা লাগিল যেতিয়া মোৰ লাগিবই আৰু তাৰমানে গতিকে সেই বেঙেনাকেইটা যেতিয়া লাগিল দেখিলোঁ মোৰ উৎসাহটো আৰু আহি গ'ল তাৰমানে। ইয়াৰ পিছত আৰু লাগিব, মোৰ মনটো আৰু আগবাঢ়িব। সেইটোৱে বস্তুবিলাকেই হৈছে তেনেকুৱা। আপোনালোকক এৰিছোঁ, আকৌ আহিম, আকৌ ক'ম, আকৌ এনেকৈ হ'ব, আশীৰ্বাদ দিব। ধন্যবাদ।